সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। সৎ চাহেব, আপোনাৰ শুভ নামটো? মৰমী বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? শোণিতপুৰ জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020ৰ 5 জুনত। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো সাধনা কৰিছিলে সেইবিলাকে কৰিছিলোঁ। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দেৱ দেৱীৰ পূজা,
তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ। ঘৰতে লিংগ আছিল, সেইবিলাকো কৰিছিলোঁ। আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ। অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল, সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গোহাঁইমাঝৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ। ঘৰত বহুত অশান্তি আছিল, কাজিয়া পেচাল, সদায় অশান্তি, বেমাৰ আজাৰ, ইটোৱে সিটোৱে, অকণতে খং উঠে। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয়। খঙেই খং, সদায় কাজিয়া, অশান্তি, বেমাৰো শেষ নহয়, ইজনৰ পিছত সিজন। মোৰতো সপ্তাহে সপ্তাহে ডক্তৰ তাত নিব লগা হৈছিল। তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ। আপোনাৰ কি বেমাৰ আছিল? আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে? মোৰ আগতেতো বহুত বেমাৰ আছিল। তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল, যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে, ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে, মানে তেনেকুৱা হৈ আছিল। বহুত দিন তেনেকৈ হ'ল। হোৱাৰ পিছতে মই ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু ডক্তৰক দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গোহাঁইমাঝৰ পৰা দীক্ষা কেনেকৈ পালে? সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ, সেই সময়তে মানে বিহুৰ দিন, তেতিয়া এজনী মোৰ ভাগিন ছোৱালী, য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, সেই গাঁৱতে সি বিয়া হৈছিল। তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে, তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ? তেতিয়া মই ক'লোঁ যে মইনা এনেকুৱা এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে, মোৰ খবৰ ভাল নহয়, এনেকৈ বুলি যেতিয়া ক'লোঁ, তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিশা ল'লে, কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে, কিবা বাবা বুলি কৈছে। সি ক'বলৈ জনা নাই আৰু। তে মই ক'লোঁ কি বাবা, কিনো পন্থ? এনেকৈ বুলি সুধিলোঁ। যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ, নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ। তেওঁ মানে ক'ব নোৱাৰিলে। তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে। তেতিয়া মই ক'লোঁ কিনো আত্মা, কেনেকুৱানো হয়? তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে, মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ। তাৰপিছত ক'লে আমাৰ ওচৰতে, আপুনি এদিন যাব, এনেকৈ বুলি ক'লে। তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত। অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম, সেই ভকতৰ ঘৰত লৈ গ'ল, দেখুৱাই দিলে। আহিলোঁ, অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত। লৈ পেলাই মই পঢ়িলোঁ। তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ। আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ। ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা, গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি, কিন্তু একো আমাৰ লাভ হোৱা নাই। যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গীতাৰ কথাখিনি পালোঁ। তাতে গীতাৰো কিছুমান মানে দিয়া আছে। আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই, গোটেই 4খন বেদ, গীতা শাস্ত্ৰ, কোৰাণ, পুৰাণ, বাইবেল, তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয়, বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, কোৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ, আমি 4খন বেদ পাইছিলোঁ, তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে। যেতিয়া মই পঢ়িলোঁ, গীতা পঢ়িলোঁ, গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে, হে অৰ্জুন, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। সেই পৰমেশ্বৰৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে। সেইবিলাকো পালোঁ। ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161, মন্ত্ৰ 2ত কৈছে যে ৰোগীৰ যদি ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক নতুনকৈ আকৌ জীৱন দান দিব। মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161 মন্ত্ৰৰ পাছত কৈছে, যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে, সেই ভকতকো যদি ভক্তি কৰে, পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে, তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম, তেনেকুৱা প্ৰমাণ আছে। সেইবিলাক পঢ়িলোঁ। তাৰপিছত গীতাত আছে 16 অধ্যায় 23ত কৈছে, যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি
নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয়, সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে। আমি সেয়ে সাধনা কৰি আছিলোঁ। তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ তেতিয়াহে গম পালোঁ সেইবিলাক কথা। মই আগৰ পৰাই গীতা পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া, পগলা হয়। সেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে, কিন্তু ভাগ্যও নাছিল নেকি। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়া মই গীতাৰ জ্ঞানখিনি পালোঁ। সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ, হে ভগৱান, আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ। যোনে যি কয় লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব, তেনেকৈ মই ৰাস্তা পদূলিতো মই তেনেকৈ চাকি দিছিলোঁ। 8টাকৈ মই চাকি জ্বলাইছিলোঁ ৰাতিপুৱা আৰু ৰাতি। কমচে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায় বাচন বৰ্তন ধুওঁতে, গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয়। ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল, বহুত অশান্তি জীয়াই আছিলোঁ। হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয়। তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল। 7-8জন ডক্তৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে। মোৰ ছোৱালী একেবাৰে চিৰিয়াছ। 8 মাহ 1 বছৰ একো নাখায়, মাত্ৰ 3 মাহ পানী খাই আছে। তাৰ পাছত মই এজন ভকতে আহিলে, তেতিয়া মোৰ 2022 চনৰ কথা। তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া। ভকতজনে ক'লে যে আপুনি নাযায় নেকি, আপোনালোকৰ ইমান 4জন মানুহে দিশা লৈ থৈ দিছে, কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে। তেতিয়া মই ক'লোঁ, ভকতজী মোৰ ছোৱালীটোৰ অৱস্থা একেবাৰে বেয়া, মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাম বুলি ক'লোঁ। তেতিয়া ছোৱালীজনীয়ে শুনি ক'লে, নাই মা, মই মৰিলে মৰি যাম, তোমাৰ কাম তুমি কৰা, তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হয় নিজৰটো নিজে, সেইটোতো সত্য হয়। তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে, মা মৰিলে মই মৰি যাম, তই মাত্ৰ গৈ আহ বুলি ক'লে। তেতিয়া ভকতজনে মোৰ টিকেটো কৰা নাছিলোঁ। পৰমাত্মাই এনেকুৱা দয়া কৰিলে, মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে। তেতিয়া ভকতজনে কৈছে, মই কালি ফ্লাইটত যাম, যাই যদি আপুনি ওলাক বুলি ক'লে। তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে। সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি কৈছে, বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হে ভগৱান, এতিয়াতো ভকতজন গ'ল, এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ। তেতিয়া কৈছে ভকতজনে, যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে। মই ল'ৰাটোক ফোন কৰিলোঁ যে বাবা, এনেকুৱা ভকতজী আংকলে আহিছিল যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে। শনিপথত আছিলে দেই, সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল, ধানানা ধাম নহয়। তাৰপিছতে কৈছে, মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ। তেতিয়া ল'ৰাই ক'লে, মা এতিয়াতো 7টা বাজি গ'ল, দোকান আছেনে নাই ফ্লাইটৰ টিকেট, দোকানটো মই চাবগৈ লাগিব। তেতিয়া ল'ৰাই চালে খোলা আছে। তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ, তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে, আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ, কাইলৈ 8টা বজাত দিব, সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ। তেতিয়া সি টিকেট কৰি দিলে। পিছদিনাখন গুচি গ'লোঁ, মই ভকতজনৰ লগত ফ্লাইটতে গুচি গ'লোঁ। গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ, তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে। তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে মা, ইয়াৰ ইমান 7-8জন ডক্তৰক দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই, তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন, মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো, এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে। যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ, তাৰমানে সমাগমৰ পৰা আহিলোঁ, তাৰ পিছৰ কথা আৰু, তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে, অ' মা এইটোতো দেখোন সাধাৰণে বেমাৰ, আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ। বোলে কি বেমাৰ? এইটোতো টিবিৰ লক্ষণ হয়। এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে, আৰু সিটো পানী চানী নাখায়, গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালী লাগি আছে মানে হাৰ্ডিত, তেনেকুৱা ধৰণৰ। তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্তৰ তাত লৈ গ'লোঁ। আমাৰ তাতে মানে হস্পিটেলত ভাল ডক্তৰ এজন আছিলে, তেওঁক দেখুৱালোঁ। তেতিয়া কফ চফ পৰীক্ষা কৰিলে। তেতিয়া ইমান গালি দিছে মানে, ইছ ৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয়, এনেকুৱা কৰি থৈ দিছে অৱস্থা, ইয়াৰতো প্ৰাণ যাওঁ যাওঁ বুলি খুব গালি পাৰিছে।
তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে। সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয়, আগতেতো বাৰু ডাঙৰ বেমাৰ বুলি কৈছিলে, এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয়। 8জন ডক্তৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে। কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজীৰ চৰণত অহা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ। পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ। সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী। অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমেৰে ডাঙৰ কৰিছোঁ। তাই যি বিচাৰে তাকে দিছিলোঁ। সদায় তাই কয়, কিবা এটা গালি পাৰিলে, এই ঘৰখনত কিয় জীয়াই আছোঁ, হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব, ফাঁচি লাগিওতো মৰিব পাৰে, এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি। কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে, কিন্তু তাক কোৱা নাছিলোঁ আমি। আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ, মাত্ৰ এটাই কৈছিলোঁ, সি যি বিচাৰে তাকেই দিবি, সি যি কয় তাকে শুনিবি, তাক কেতিয়াও দুখ নিদিবি। সেই কথাটো সদায় কৈ আছিলোঁ। মানে ককাইহঁতৰ বাইক ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ। কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে, কুস্তিত আছিলে। সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই। তাৰপিছতহে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল। পৰীক্ষাৰ সময়তে, পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে। যিটো বেমাৰ হৈছে সেইটো বেমাৰ তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ মাকৰ চিনাকি। এনেকুৱা কথাই কথাই এদিন পাতোতে 21 লাখ গ'ল। 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে। মোৰ ল'ৰাৰো সেয়াই বেমাৰ। যেতিয়া মই সেই ল'ৰাক ডক্তৰ তাক অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰাৰ পিছত ডক্তৰে কৈছে 4 দিনত 10,000কে ঔষধ 6 মাহ খুৱাব লাগে। কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই। মই ল'ৰাক মাত্ৰ 10,000 ঔষধ মই 4 দিন ঔষধ খুৱাইছোঁ। 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে, মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ। তাৰপিছতে সেই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ। নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয়, হয়তো ময়ো মৰিলোঁ হয়। মোৰ তেজে গৈ আছিলে, কিমান দিন তেজ গৈ আছিলে। সঁচাকৈ আচৰিত কথা। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি। আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি। আৰু আপুনি নিজে মত ব্যক্ত কৰিলে পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে, শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে। আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ, সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ। আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ, লোকবেদ কৰিছিলোঁ, সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা 4 বেদ বা গীতা, যিকোনো কোৰাণ পুৰাণ সেইবিলাকত কোনো প্ৰমাণিত নাই। সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল। সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল। এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে, সেইটো কাৰণে আমাৰ লাভ হৈছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই বহুত পাইছোঁ। 1 নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি। মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া, এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ, মই শাৰীৰিক কিমান বেমাৰ আজাৰৰ পৰা সেইটো। 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিলে। কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল, কোনো দিন পইচাৰ অভাৱ হোৱা নাই। আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই। কোন ফালৰ পৰা আহে? আজি যদি পইচা নাই, হে গুৰুজী আজি মোৰ পইচা নাই, মই আজি সৎসংগতো যাব নোৱাৰিম, এনেকৈ বুলি কোৱাৰ পিছতো কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা ওলাই মানে টকা। তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে। আজি 5টা বছৰ
বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে। ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে, ধুনীয়াকৈ চলি গৈছে। আমি খুব সুখেৰে আছোঁ। মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয়, কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছোঁ। বহুত ধুনীয়া স্বৰ্গ। আমি বহুত সুখতে আছোঁ। আগতে যিখিনি ইমান দুখ আছিল, অশান্তি আছিল, বেমাৰ আজাৰৰ পৰা অশান্তি, টকা পইচাৰ পৰা অশান্তি, ঘৰত হাই কাজিয়া, অলপতে খং খঙা, এইজনৰ খং, এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে, কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে। বহুত সুখত আছোঁ আমি। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম, এইটোৱে সমাজক ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায়, বাৰে বাৰে নাপায়। সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে, মোৰ আইসকলক, মোৰ বাই ভনী, মোৰ দেউতাসকল, মোৰ দাদা ভণ্টি ভাইটি, মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালীসকলকো, সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ, আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক। ঘৰত আপোনালোকৰ দুখ হৈ আছে, হয়তো মোৰ নিচিনা বহুতো দুখত আছে, অকল যে মোৰে দুখ এনেকুৱা নহয়, বহুতৰো দুখ থাকে। কাৰোবাৰ বেমাৰ আজাৰৰ দুখ, কাৰোবাৰ আৰ্থিক অৱস্থা, কাৰোবাৰ সদায় কাজিয়া পেচাল, ঘৰত অশান্তি, টকা পইচা থাকিলেও মানুহৰ শান্তি নাই, কাৰোবাৰ হয়তো টকা পইচা নাই, এমুঠি ভাতৰ কাৰণে হাহাকাৰ, সেয়া সকলো দূৰ হ'ব। মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছোঁ, মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে, তেওঁলোকেও সুখ পাব। গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে মত ব্যক্ত কৰিলে। কোনো লোকে যদি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে। তাতে মোবাইল ফোনত ইউটিউবত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে, সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব, সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া এই সন্তান মৰিব, মই লগতেই মৰিম, পিছৰ এদিনলৈ নাথাকিম, মই অন্ন পানী ত্যাগ কৰি দিম। হৃদয়েৰে যেতিয়া ভাবিলে, তেতিয়া পৰমাত্মাই চালে যে এই বুঢ়ী যদি মৰি থাকিব। অন্তৰ্যামী কবিৰ চাহত তাতেই বিৰাজমান আছিল। শিৱজীক প্ৰেৰণা কৰিলে যে কোনে কান্দি আছে তোমালে মনত পেলাই। শিৱ ভগৱান আহিল তালৈ এজন সাধুৰ ৰূপ ধৰি, থিয় হৈ গ'ল সন্মুখত। মা, কিয় কান্দি আছা? নিমাই ক'লে যে হে ভগৱান, হে মহাত্মাজী, মই বহুত দুখী মই। মোৰ দুখৰ কথা নুশুনিবা, নহ'লে কান্দি দিবা। তেতিয়া তেওঁ ক'লে যে মা মোক কৈ দিয়া, নিজৰ দুখ কৈ দিলে মনটো পাতল হয়, আৰু মোৰ স্তৰৰ কোনো উপায় যদি আছে তেনেহ'লে মই অৱশ্যেই দিম। তেতিয়া মাকে সকলো কাহিনী কৈ দিলে যে আগতে আমাৰ সন্তান নাছিল, আৰু এদিন ভগৱান শিৱই এই সন্তানটো আমাক দিলে। এনেকৈ কমলৰ পুষ্পত পাইছিলোঁ। এতিয়া ই 25 দিনৰ হৈ গ'ল, কিন্তু আজিলৈকে একোৱেই খোৱা নাই। এতিয়া ইও মৰিব আৰু ময়ো মৰি যাম লগতেই। এই আজিয়েই আমাৰ দুটা মৰাশ ঘৰৰ পৰা যাব। তেতিয়া ভগৱান শংকৰে, যি সাধুৰ ৰূপত থিয় হৈ আছিল, তেওঁ ক'লে যে চাওঁ তোমাৰ সন্তান ক'ত আছে। সন্তানক এনেকৈ উঠাই লৈ চালে যে ইমান সুন্দৰ শৰীৰ, যেন 1 লিটাৰ গাখীৰ খাই এই বালকে, ইমান সুস্থ শৰীৰ।
তেওঁতো অমৰ পৰমাত্মা আছিল। মাকে ভাবিছিল শ্ৰদ্ধাৰে সন্তানক জীৱনদান দিবৰ কাৰণে মহাত্মাৰ চৰণত দিব বিচাৰিছিল। এনেদৰে চৰণত দিব বিচাৰোঁতেই পৰমাত্মা আকাশলৈ উৰি গ'ল, আকাশত ওপৰলৈ উঠি গ'ল আৰু শিৱৰ মূৰৰ সমানত আহি স্থিৰ হৈ গ'ল। তেতিয়া ভগৱান শিৱই সাধুৱে এনেকৈ হাত কৰিলে, তেওঁৰ কোলাত আহি গ'ল। তেতিয়া পৰমাত্মাই নৱজাত শিশুৱে 25 দিনৰ বালকে ক'লে যে মহাৰাজ তেওঁক কৈ দিয়া, শিৱজী কৈ দিয়া এওঁক যে এজনী কুমাৰী গাই লৈ আহক, তাইৰ ওপৰত নিজৰ হাত আশীৰ্বাদেৰে হাত বোলাই দিবা, তাই গাখীৰ দিব, এটা খালী বাচন লৈ আহিবা। কুমাৰৰ পৰা একেবাৰে নতুন এনেকুৱাই কৰা হৈছিল। নিৰুক ক'লে যে নিৰু যোৱা তুমি। ভগৱান শিৱই কৈছিল সাধু ৰূপত, এজনী কুমাৰী গাই লৈ আহা আৰু কুমাৰৰ পৰা এটা বাচন লৈ আহা, তোমাৰ সন্তানে গাখীৰ খাব। এনেকুৱাই কৰা হৈছিল। ভগৱান শংকৰে হাত বোলাই দিলে, আশীৰ্বাদৰে ভৰা হাত গাই কুমাৰী গৰুজনীৰ ওপৰত ৰাখিলে। পিঠিত হাত বোলালে, ডাঙৰ ডাঙৰ স্তন হৈ গ'ল আৰু নিজে নিজেই গাখীৰ তলত পাত্ৰ ৰাখোঁতেই গাখীৰ ববলৈ ধৰিলে, ধাৰা বনি গ'ল আৰু পাত্ৰ পূৰ্ণ হওঁতেই বন্ধ হৈ গ'ল আৰু মালিকে খালে। এতিয়া পুণ্যাত্মাসকল, এই লীলা কেৱল কবিৰ চাহেবে কৰিছে আৰু বেদেও কৈছে। এতিয়া আপোনালোকক বেদৰ প্ৰমাণ দিম। আমি ভগৱানক চিনিব লাগিব। আকৌ ভক্তি একেবাৰে সহজ হয়, তেনেকুৱা একো কৰিব নালাগে। এবাৰ যদি আমাৰ দৃঢ় বিশ্বাস হৈ যায় যে কবিৰ ইজ গড, আমাৰ বাবে গডক গডেই মানিবলৈ কঠিন হৈ গৈছে। কিন্তু ভক্তি ইমান কঠিন নহয়। এয়া চাওক ঋগ্বেদ, এয়া কোনে ক'ৰ পৰা ছপোৱা হৈছে, ইয়াৰ প্ৰকাশক কোন হয়? প্ৰকাশক সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা ময়দান, নতুন দিল্লীৰ পৰা। এয়া তেওঁৰ মুদ্ৰক হয়। প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ, 1510, পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এয়া 9-10টা মণ্ডল একলগ কৰি অনুবাদ কৰি বান্ধি ৰখা হৈছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 1ৰ প্ৰথম মন্ত্ৰত চোৱা। ইয়াৰ বেদৰ মূল পাঠত এনেকুৱাই তেওঁ কৈছিল যে হে সৌম্য স্বভাৱৰ পৰমাত্মা, অৰ্থাৎ পৰমাত্মাৰ মহিমা চলি আছে। তেওঁলোকে যি ভুল কৰিছিল এই অনুবাদকৰ্তাসকলে, যে ভগৱান নিৰাকাৰ হয়, সেইকাৰণে বহুতো অৰ্থৰ অনৰ্থ কৰিব বিচাৰিছে। ইয়াকে সিদ্ধ কৰিবলৈ ইয়াক প্ৰমাণ কৰি দেখুৱাইছে এই দাসে। এতিয়া 2 নম্বৰ মন্ত্ৰত হে পৰমাত্মা আপুনি, ভগৱানৰ মহিমা চলি আছে ইয়াত। আকৌ 3য় মন্ত্ৰত হে পৰমাত্মা আপুনি, আকৌ 4ৰ্থ মন্ত্ৰত হে পৰমাত্মা আপুনি, আকৌ 5ম মন্ত্ৰত হে পৰমাত্মা তোমাক, আকৌ 6ষ্ঠ মন্ত্ৰত হে পৰমাত্মা। এতিয়া 7মত মনত পৰিল তেওঁৰ। দয়ানন্দই নিৰাকাৰ বুলি কৈ আছিল আগতে। ইয়াত লিখা হৈছে ইয়াৰ বিষয়ে। ইয়াত লিখি দিলে সেই পুৰুষক, ইয়াত লিখিব লাগিছিল এই পৰমাত্মাই। আকৌ চোৱা 8মত লিখিলে, ইয়াত লিখিলে সেই পুৰুষক, ইয়াত লিখিব লাগিছিল সেই পৰমাত্মাক, সেই পৰমেশ্বৰক। এতিয়া এইটো কনচেপ্টটো ক্লিয়াৰ কৰোঁ। বৰ্তমানৰ ভিতৰত এই বেদৰ ঠিকাদাৰী এই আৰ্য সমাজে লৈ ৰাখিছে আৰু মহৰ্ষি দয়ানন্দক এওঁলোকে মহান বিদ্বান বুলি ভাবে। এতিয়া বেদৰ অনুবাদ তেওঁৱেই কৰি ৰাখিছে। যদি তাকে কৰিলে হয়, এওঁলোকে এইটো ক'লে হয় ৰাম পালে সংস্কৃত নাজানে, তেওঁ সকলোবোৰ মিছা কয়। এই মহৰ্ষিটো বিদ্বান আছিল, এই আচাৰ্য বিদ্বান হয়, তেওঁ সংস্কৃত জানিছিল, তেওঁলোকৰ অনুবাদ শুদ্ধ হয়। এতিয়া দাসক কৃপা কৰিলে এই পৰমাত্মাই যে এওঁলোকৰ বুদ্ধি ঘূৰাই দিলে যেতিয়া অনুবাদ কৰিছিল, তথাপিও এওঁলোকে সত্য লুকুৱাই ৰাখিব নোৱাৰিলে। क्योंकि चोर चुरावे तुमड़ी गाड्डे पानी में, वो गाड्डे हुआ ऊपर आवे न सच्चाई छनी ना। এতিয়া দয়ানন্দৰ শব্দ দেখুৱাই আছো পুৰুষ মানে কি হয় চাওক। এইখন এখন কিতাপ হয় মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত ঋগ্বেদ আদি ভাষ্য ভূমিকা। ইয়াৰ নাম হৈছে এইটো। ঋগ্বেদ নহয়, এইখন ঋগ্বেদ আদি ভাষ্য ভূমিকা এই কিতাপখনৰ নাম। আৰু এয়া ইয়াৰ পৰা প্ৰকাশিত হয়। সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, 3-5 আসফ আলী ৰোড, নতুন দিল্লী। এতিয়া ইয়াৰ
125 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাই আছো এয়া হৈছে 125 পৃষ্ঠা এয়া হৈছে সৃষ্টি বিদ্যা বিষয় সংক্ষিপ্ত এতিয়া ইয়াত কিছু অনুবাদ কৰিব বিচাৰিলে ভাষাৰ্থত আছে যে পুৰুষ মানে ইয়াত পুৰুষ এয়া সংস্কৃতৰ হয় পুৰুষ তাক কোৱা হয় যে সৰ্বশক্তিমান ঈশ্বৰ কোৱা হয় বুজিব পাৰিছে আপোনালোকে পুৰুষ মানে পৰমেশ্বৰ সৰ্বশক্তিমান প্ৰভু পুৰুষ তাকেই কোৱা হয় ইয়াৰ শব্দত আমি আকৌ আহিছো ঋগ্বেদৰ সেই মণ্ডলতে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আৰু 9 ইয়াত তেওঁ পুৰুষ লিখি দিলে আৰু পুৰুষৰ অৰ্থ পৰমেশ্বৰেই হয় চাওক এই ঋগ্বেদ আমি আকৌ পঢ়ি আছো সেইখনে অলপ আগতে যিখন আপোনালোকক দেখুৱাইছিল এয়া সেইটো মণ্ডলী ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 এতিয়া মন্ত্ৰ নম্বৰ 6 লৈকেতো লিখি দিলে পৰমাত্মা আৰু আগলৈ তেওঁ ভাবিলে যে এইটো বেয়া কথা হৈ গ'ল আগতে আৰম্ভ কৰি দিছিল সেই পুৰুষত সেই পৰমেশ্বৰক এয়া চাওক অষ্টমত সেই পুৰুষক উগ্ৰ গতিয়ে প্ৰেৰণা কৰে আৰু ভাসমান শৰীৰক অৰ্থাৎ বহুত সুন্দৰ তেজময় শৰীৰক সেই পুৰুষ মানে সেই পৰমাত্মা যেনেকৈ দয়ানন্দজীয়ে কৈছিলে পুৰুষ মানে পৰমাত্মা সেই পৰমাত্মা প্ৰাপ্ত হয় আকৌ নিৰাকাৰ কোড আছিল ভগৱান ইয়াক নিৰাকাৰ বুলি কৈ থাকে ইয়াত চাব আৰু আকৌ ইয়াত এয়াও নিৰ্ণয় দিয়া হৈছে ইয়াত শৰীৰ ধাৰণ কৰা হয় য'ত 3 প্ৰকাৰ দ্বিতীয়ক বাৰণ কৰা সকল মধুময় শৰীৰ পোৱা যায় এতিয়া ইয়াত চাব নৱম ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 এই মূল পাঠত শিশুম বুলি কোৱা হৈছে শিশুম শিশু বালক ৰূপত অভি ইমাম অধন্য এতিয়া আমি ইয়াৰ পৰা পঢ়িম সেই সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষক সৌম্য মানে পুৰুষ মানে পৰমাত্মাক সেই অমৰ পুৰুষক শিশুম মানে শিশুৰূপ ধাৰণ কৰি যি প্ৰকট হয় অধন্য মানে বিনা ধন মানে কেতিয়াও বিবাহ হোৱা নাই মানে তেওঁ তাৎসু কৰা নাই হাড়ে বলদহে এতিয়া ইয়াত কোৱা হৈছে অধন্য মানে পূৰ্ণৰূপেৰে ধনবিহীন মানে পূৰ্ণৰূপেৰে সকলো প্ৰকাৰেৰে অধন্য মানে কুমাৰী অধন্যৰ অৰ্থ হৈছে কুমাৰী ধেনু মানে গাই কুমাৰী গাইৰ পৰা তেওঁৰ তৃপ্তি কৰোৱা হয় ভাৱাৰ্থ আছে যে পৰমাত্মা যেতিয়া শিশুৰূপ ধাৰণ কৰি প্ৰকট হয় তেওঁৰ পালনৰ লীলা প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয় বুজি পাইছে ইমানেই যথেষ্ট এতিয়া পুণ্যাত্মাসকল ইয়াতো বেদত লিখা আছে বেদততো বহুত পুৰাতত্ব কিতাপ বুলি মনা হয় আৰু পৰমাত্মাই এই লীলা 600 বছৰ আগতে কৰিছিল আৰু প্ৰত্যেক যুগত এনেকৈয়ে কৰে সেই কাৰণেই তেওঁক নাৰায়ণ বুলিও কোৱা হয় নাৰ মানে পানী আৰু আয়ন মানে বিৰাজমান হোৱা আৰু ভগৱান সকলো সময়তে পানীতে থাকিব কোনোবাই কয় তেওঁ নাৰায়ণ হয় গতিকে পানীতে থাকে নহয় যেতিয়া তেওঁ ইয়ালৈ আহে তেওঁ এটা সৰোবৰত পদুমৰ পুষ্পত পানীৰ ওপৰত বিৰাজমান হয় সেই কাৰণে তেওঁক নাৰায়ণ কোৱা হয় এই হৈছে নাৰায়ণ কবিৰ চাহাব এতিয়া 600 বছৰ আগতে যি লীলা হৈছিল আৰু লিপিবদ্ধ কৰিছিল ধৰ্মদাস চাহেবজীয়ে ইয়াৰ নাম হৈছে কবিৰ সাগৰ মালিকৰ লীলাৰ তেওঁৰ বাৰ্তাৰ এতিয়া কবিৰ সাগৰত প্ৰমাণিত কৰি আছো যে এই লীলা ভগৱানে নিজেই কৰিছিল এই সকলো সৎগ্ৰন্থৰ দ্বাৰা আমি সকলোৱে ভগৱান পৰমাত্মাক জানিব লাগিব আৰু পিছত আমি ভক্তি কৰিম যুজি হলেও পিছত নিঃসন্দেহে আমি ভক্তি কৰি থাকিম এয়া অলপ দিনৰ কথা হয় গোটেই বিশ্বতে এই কথা নিজে সেট হৈ যাব যে সঁচাকৈ পৰমাত্মা এজনেই হয় আমি এজন পিতৃৰে সন্তান হয় গোটেই পৃথিৱীতে আমি একেই প্ৰাণী হয় এজন পিতৃৰে সন্তান হয় মুক্তি সকলোকেই লাগে ইয়াৰ পৰা সকলোৱে ওলাব বিচাৰে গতিকে সকলোৱে এই সাধনা কৰিব লাগিব আৰু বিশ্বত কোনো বিকল্প নাথাকিব কাৰণ জ্ঞানৰ পৰাই তথ্য পাওঁ চোৱা জ্ঞান এনেকুৱা নিৰ্মল হৈ গ'ল ইয়াত কোনো সন্দেহ নাথাকিল Who is God?
কোন হয় সেই পৰমাত্মা? কবিৰ ইজ গড। এয়া চাওক, এয়া হৈছে কবিৰ সাগৰ, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। এয়া কবিৰ পন্থীৰেই কবিৰ সাগৰ জ্ঞান সাগৰ প্ৰথম খণ্ড। কবিৰ পন্থী ভাৰত পথিক স্বামী মোগল আনন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত, ইয়াৰ দ্বাৰা সংশোধিত। মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস। অধ্যক্ষ শ্ৰী বেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া ইয়াৰে এই কবিৰ জ্ঞান সাগৰত, এয়া হৈছে জ্ঞান সাগৰ আৰু ইয়াৰ ৭৪ নম্বৰ পৃষ্ঠাত, এইটো হৈছে ইয়াৰ পৃষ্ঠা ৭৪ পৃষ্ঠা। এতিয়া ইয়াত লিখা আছে, सुन जुल्हा मन भयो आनंदा, जिमी चकोर पायो निशी चंदा, ले सुत चले हर्ष मन कीन्या, तासो पुन अस बोल ही दीन्या। सुत काशी को ले चले लोग देखण ते आवे, সেয়াই গৰীবদাস চাহেবে লিখিছিল আৰু কবিৰ সাগৰতো লিখিছিল। अन पानी बखे नहीं जुल्हा शोक मनावे, तब जुल्हा मन कीन तिवाना, रामानंद सो कही उत्पाना, मैं सुत पायो बड़ गुणवंता, कारण कौन बखे नहीं संता, रामानंद ध्यान तब धारा, जुल्हा सो तब वचन उचारा। पूर्व जन्म में ते ब्राह्मण जाति, और हरि सेवा की निसी बलभाती, कुछ तुम सेवा हर की चूका, ताते भयो जुल्हा का रूपा, प्रीति प्रभु गही तोर लीनी, ताते उद्धान में सुत तोय दीना। এতিয়া নিৰূপ ক'লে যে তুমি আগৰ জন্মত ব্ৰাহ্মণ আছিলা। ৰামানন্দজীৰ ওচৰলৈ গ'ল যে মোৰ সন্তানে ভোজনো কৰা নাই, অলপো গাখীৰো খোৱা নাই, কোনো সমাধান কওক স্বামীজী, কোনো সমাধান কওক। তেতিয়া কাৰণ ক'লে যে তুমি আগৰ জন্মত ব্ৰাহ্মণ আছিলা, কোনো ভুল কৰিছিলা, কোনো পাপ কৰিছিলা, যাৰ কাৰণে তুমি টুপি হৈ গ'লা। তেতিয়া তেওঁ ক'লে যে মালিক যি হ'ল সেয়া হ'ল। हे प्रभु जस की नो तस पायो, मैंने तो किरा सो भर लिया, आरत हो तू दर्शन आयो, सो कहिए उपाय गुसाई, बालक अक्षुधावंत कुछ खाई। এনেকুৱা এটা বিধি কোৱা যাৰ পৰা মোৰ শিশুৱে কিবা খাব। रामानंद अस युक्ति विचारा, तुम सुत कोई ज्ञानी अवतारा, बछिया जाही बैल नहीं लागा, सोले ठाड करो ते आगा। ৰামানন্দজীয়ে কৈ আছে, তোমাৰ পুত্ৰ কোনো সাধাৰণ ব্যক্তি নহয়, তেওঁ আগৰ জন্মৰ কোনো বিদ্বান পুৰুষ হয়, সেইবাবে এওঁৰ আগৰ জন্মৰ জ্ঞান আছে। और बछिया जाही बैल नहीं लागा, यानी कुंवारी गाय, যাক ষাঁড় গৰুৱে কেতিয়াও স্পৰ্শ কৰা নাই, और सो ले ठाड करते ही आगा, তেওঁৰ সন্মুখলৈ লৈ আনা। दूध चले ते थनते दूध धरो छिपाई, अक्षुधावंत जब होवे ताके दे खवाई। जुल्हा एक बछिया ले आवा, और चलो दूत कोई मरम न पावा, चलो दूत जुल्हा हरसाना, राग छिपाई काहू नहीं जाना। এতিয়া ইয়াত যি দুধ শব্দ আছে, ইয়াক কবিৰ পন্থীয়ে এয়া বহুত আৰু বিৱৰণ আছিল, কোন আহিছিল, কেনেকৈ আহিছিল, শংকৰ ভগৱান আহিছিল। এতিয়া কবিৰ পন্থীয়ে কেৱল কবিৰজীকে এজন সন্ত মানি আছিল আৰু শংকৰজীক তাত মিলাবলৈ বিচৰা নাছিল, কাৰণ তেওঁ বেলেগ পন্থ বনাই আছিল, আৰু সেইবাবেই তেওঁলোকে ইয়াত কিছু কাটিং কৰি দিলে। আৰু এতিয়া ইয়াৰ চিনাক্ত আদৰণীয় গৰীবদাস চাহেবজীয়ে কৰিছিল। পুণ্যাত্মাসকল, এয়া আধ্যাত্মিক জ্ঞান হয়। এই আধ্যাত্মিক জ্ঞানক আপোনালোকে ভালকৈ বুজিব লাগিব। যেনেকৈ আমি এটা শিশুক পঢ়াওঁ 12, 13, 14 বছৰ, আৰু কেৱল এটা পেটৰ কাৰণেই তেওঁৰ সকলোবোৰ ফ্ৰী কৰিও দিওঁ, খৰচো বহুত কৰোঁ নিজৰ সামৰ্থ্যৰ অনুসাৰে, আৰু তাৰ পাছতো তেওঁ খাবলৈ যদি ৰুটি নাপায়, কাম পায় বা নাপায়, কোনো গেৰাণ্টি নাই। আৰু সেইবাবে আমি এতিয়া ইয়াত ইমান ডিবেট কৰি আছোঁ, কাৰণ আমি এতিয়ালৈকে দৈনন্দিন জীৱনৰ কথাই ভাবি আছোঁ। এতিয়া আমি মুক্তিৰ বাবে ইমান সময় লগাব লাগিব, এইদৰে আমি শেষ হ'ব লাগিব, আৰু ইয়াত কোনো ক্ষতি নাই, ইয়াত আমাৰ মুক্তি হ'বই হ'ব। ইয়াৰ বাবে আমাক সময়ো লাগিব, এই কথাও শুনিব লাগিব। আৰু যেনেকৈ গুৰুদেৱে কয়, অৰ্থাৎ আধ্যাত্মিক টিচাৰ, আপুনি বিদ্যাৰ্থী, যেনেকৈ গুৰুজীয়ে কয় তেনেকৈ কৰি দেখুৱাওক, আৰু তেতিয়াই সফলতা হ'ব। এতিয়া আপুনি দেখিছে যে পৰমাত্মাই এই লীলা কৰিছিলে, আৰু কুমাৰী গাইৰ গাখীৰ খাইছিল,
এতিয়া যেনেকৈ আপোনালোকক কৈছিলোঁ যে শিৱজী আহিছিলে শিৱপুৰীৰ পৰা আৰু তেওঁক গাখীৰ সেৱন কৰাইছিল, আৰু এতিয়া আদৰণীয় গৰীবদাস চাহেবে নিজৰ বাণীত লিখিছিল, আৰু এতিয়া এই কবিৰ সাগৰত যি তেওঁলোকে কিছু 600 বছৰৰ ভিতৰত যি কিছু ভুল ইয়াৰ ভিতৰত এডজাষ্টমেণ্ট কৰি দিলে, তথাপিও সত্য লুকাই নাথাকিল, মালিকৰ দয়াৰে বাচি থাকি গ'ল। আৰু এতিয়া তাৰেই পূৰ্তিৰ বাবে পৰমাত্মায়ে 600 বছৰ পূৰ্বে ধৰ্মদাস চাহেবক কৈছিল যে ধৰ্মদাস, এয়া 12টা পন্থ চলিব মোৰ নামত, কবিৰ পন্থ। আৰু তাত যি প্ৰথম আহিব যি চূড়ামণিজী, তেওঁতো বহুত ভাল আত্মা হ'ব। আগলৈ গৈ তেওঁৰ উত্তৰাধিকাৰী নকল হৈ গৈ থাকিব সকলো। কালৰ প্ৰেৰণাৰে তেওঁলোকেও সাধনা আৰম্ভ কৰি দিব। এনেদৰেই গৰীবদাস চাহেবজীও পৰমাত্মাৰ আত্মাই আছিল। আদৰণীয় গৰীবদাস চাহেবজী 12 নম্বৰ পন্থত যি আছিল, কিন্তু আগলৈ তেওঁৰ উত্তৰাধিকাৰীৰ কখৰো জ্ঞান নাছিল যে তেওঁলোকে পৰমাত্মাৰ বাণীক বুজি পাব, আৰু না মালিকে তেওঁলোকক বুজোৱাটো উচিত বুলি ভাবিছিল যে এই ৰহস্য এতিয়াই খুলিব নালাগে। তেওঁতো কেৱল কৈয়ে লিখাইছিল, আৰু আজি এই দাসক সেই সদ্বুদ্ধি দি দিলা যে এই ভাল ৰহস্যক আপোনালোকক বুজাই দিলো। গতিকে সেই সময়ত 600 বছৰ আগতে পৰমাত্মাই কৈছিল কি হ'ব, যে 12 নম্বৰ পন্থ যি কবিৰ পন্থ হ'ব, তাত মোৰ মহিমাৰ বাণী আকৌ প্ৰকট হ'ব, মোৰ সঁচা জ্ঞান আকৌ প্ৰকট হ'ব 12 নম্বৰ পন্থৰ প্ৰৱৰ্তকৰ দ্বাৰা। কিন্তু সেই 12 নম্বৰ পন্থৰ অনুগামীয়েও সেই মাৰ্গক বুজিব নোৱাৰিব, কাৰণ পৰমাত্মাই কৈছিল धर्मदास तो लाख दुहाई, ये मूल ज्ञान की तबार न जाई, मूल ज्ञान बार जो पढ़ी, बिचली पीढ़ी हंसनी तरही। সেইকাৰণে গৰীবদাস চাহেবজীয়ে কৈ লিখাই দিলে, তাৰ কোনো ধৰণৰ নিৰ্ণয় নিদিলে কাকো। সেইকাৰণে কৈছিল যে এয়া সকলোৱে পঢ়িব, গৰীবদাস চাহেবৰ পন্থৰ লোকেও, কিন্তু তেওঁলোকে বুজি নাপাব। অসংখ্য জন্মত সৎলোকলৈ যাব নোৱাৰিব, কাৰণ অভিমান হৈ যাব যে আমি গৰীবদাসৰ অনুগামী হয়, আমাৰ সেই গ্ৰন্থ আমি ভালদৰেই জানো, তেওঁলোকৰ কখৰো জ্ঞান নাই। এই দাস তাত গৈ থাকি আহিছে। এতিয়া এইটো প্ৰমাণো মই কবিৰ সাগৰৰ পৰা দি আছো। এয়া কবিৰ সাগৰ হয়, যি অলপ আগত আপোনালোকক দেখুৱাইছিলো। আৰু খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। জ্ঞান সাগৰ, ইয়াৰ অনুবাদকো কবিৰ পন্থীয়ে হয়। ইয়াৰ যি সংশোধক হয় কবিৰ পন্থী ভাৰত পথিক যোগলানন্দ বিহাৰী, তেওঁৰ দ্বাৰা পৰিষ্কৃত। মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস। আপোনালোকক দেখুৱাই আছো, এয়া কবিৰ বাণী হয়। আৰু পৃষ্ঠা নম্বৰ হৈছে 136 নম্বৰ। কোৱা হৈছে দ্বাদশ পন্থ চলো সো ভেদ। 12 পন্থ যে যেনেকৈ চলিল কবিৰ পৰমাত্মাই সেয়া 600 বছৰ আগতেই কৈছিল। 12 পন্থ এনেকুৱা হ'ব সেয়া। प्रथम द्वादश पंथ काल फुरमाना और भूले जीव न जाव ठिकाना। এই 12 পন্থত এই প্ৰাণী কোনোৱে পাৰ হ'ব নোৱাৰে। এতিয়া কি কোৱা আছে যে द्वादश पंथ काल फुरमाना, এই 12টা পন্থত কালৰে বাণী থাকিব। और भूले जीव न जाए ठिकाना, ताते आगम कह हम बाखा। ইয়াত লিখিব লাগিছিল প্ৰথম বংশ চূড়ামণি শাখা, কিন্তু ইয়াত এওঁলোকে কবিৰ পন্থীসকলে গৰ্বৰ কৰি দিলে যে চূড়ামণিজীক কালৰ পন্থ বুলি ক'ব বিচৰা নাছিল। কিন্তু সঁচা কথা লুকাই নাথাকে। प्रथम जग में जागू बरमावे और बिना भेद वो ग्रंथ चुरावे। दूसर सुरत गोपाल होई मूल निरंजन, फिर पंथ टकसार पंथ, फिर सतनामी पंथ, ये जीवा पंथ, सतनामी पंथ, राम कबीर पंथ। এতিয়া ইয়াত তেওঁলোকে ক্লিয়াৰ লিখি থৈছে কবিৰ চৰিত্ৰবোধত। এয়া হৈছে বোধ সাগৰৰ কবিৰ চৰিত্ৰবোধ, আৰু ইয়াৰ পৰা আৰম্ভ কৰিছে 1870 পৃষ্ঠাৰ পৰা। এয়া 1870 পৃষ্ঠা, এয়া পেকেটৰ ভিতৰত থকাটো হৈছে পৃষ্ঠা। আৰু বোধ সাগৰ ইয়াত লিখা আছে যে কবিৰ চাহেবৰ পন্থৰ বৃত্তান্ত। নাৰায়ণ দাসৰ পন্থ, এই নাৰায়ণ দাস কবিৰ পন্থত নাই। এওঁতো শ্ৰীকৃষ্ণৰ পন্থত আছিল। ইয়াত আছিল চূড়ামণি পন্থ, তেওঁ জানি বুজি কাটি দিছিল। জাগু দাসজীৰ পন্থ জাগু পন্থ, ইয়াক জাগু কোৱা। আৰু তৃতীয় সুৰত গোপাল
আৰু চতুৰ্থ মূল নিৰঞ্জন আৰু পঞ্চম তৎসাৰ পন্থ, পিছত ভগৱান দাসজী পন্থ, সপ্তম সতনামী পন্থ, কমালীয় পন্থ, ৰাম কবিৰ পন্থ, দ্বাদশত আছে গৰীব দাস পন্থ। এই ৪ৰ যি গৰীব দাস আছিল তেওঁ 12 নম্বৰ পন্থত আছিল। এতিয়া আকৌ আমি ইয়ালৈ আহিছো। এতিয়া আকৌ আহিছো কবিৰ বাণীৰ 136 নম্বৰ পৃষ্ঠা, কবিৰ সাগৰত। আকৌ চাওঁ দ্বাদশ পন্থ জলৌজ অভেদ। এতিয়া আমি ইয়ালৈকে আহোঁ। প্ৰথম জাগুৰ, দ্বিতীয় সুৰত গোপাল, তৃতীয় মূল নিৰঞ্জন আৰু ইয়াৰ চতুৰ্থ আৰু পঞ্চম তৎসাৰ পন্থ। লাহে লাহে আমি ইয়াত আহিছো। আকৌ তাৰ পাছত সতনামী পন্থ, ৰাম কবিৰ পন্থ, আকৌ জ্ঞানী পন্থ, আকৌ পিছত দশমত যেনেকৈ ইয়াত লিখা আছে পৰমধামী পন্থ। আৰু এয়া হৈছে দ্বাদশ। संवत 1775 हुई। এয়া 1774 হয়, কিয়নো সংৱত 1774 চন হৈছে 1717। তেতিয়া গৰীব দাস হাজীৰ জন্ম হৈছিল। এয়া যি 12 নম্বৰ পন্থ আছিলে সেয়া গৰীব দাসৰ পন্থ। আৰু এতিয়া সেয়া সংৱত 1774 বুজক। ইয়াত লিখা আছে 75 হয়। ता दिन प्रेम प्रगटे जग सोई, आज्ञा रहे ब्रह्म बोध लावे, कोली चमार सबके घर खावे, साख हमारी ले जीव समझावे, असंग जन्म ठोड़ नहीं पावे। গৰীব দাসৰ বাণীৰ পৰা এয়া বুজাব অসংখ্য জন্ম তেওঁ নিজৰ ঠিকনালৈ যাব নোৱাৰিব। 12 নম্বৰ পন্থত প্ৰকট হ'ব বাণী। গৰীব দাসজীৰ দ্বাৰা দ্বিতীয়বাৰৰ বাবে মোৰ মহিমাৰ বাণী আকৌ প্ৰকট হ'ব। যি কপিৰ সাগৰত ত্ৰুটি হৈ গৈছিল ইয়াৰ পুনৰাবৃত্তি কৰি দিব লাগিব। बार में पंथ प्रगट हो बाणी, शब्द हमारे की निर्णय ठाणी। এই গৰীব দাস পন্থৰ সকলে আমাৰ বাণীৰটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিবই। लेकिन अस्थिर घर का मरम नहीं पावे, और ये 12 पंथ हमी को जावे, साख हमारी लिए जीव समझावे। এই গৰীব দাস পন্থ বোলে আন হয়, और कहते हैं असंख्य जन्म वो ठोड़ नहीं पावे। অসংখ্য জন্মলৈ যাব নোৱাৰে এই গৰীব দাসৰ পন্থ। আৰু সেই নকল যি কবিৰ পন্থী আছে সেই সকলো। फिर कहते हैं 12 में पंथ हम ही चल आवे। আৰু 12 নম্বৰ পন্থত আগলৈ গৈ যি পানী প্ৰকট হ'ব তাৰ পাছত এই সকলো পন্থ নাইকিয়া হৈ এটাই পন্থ চলিব। এতিয়া দাসক পঠাই দিলে। এই দাস গৰীব দাসৰ পন্থৰ লগত সম্বন্ধিত আছিল। আৰু 12 নম্বৰ পন্থত তেওঁ নিজে অহা নাছিল পৰমাত্মা, তেওঁ দাসক পঠাই দিলে আৰু সেই শক্তিয়ে দি দিলে। কামটো সেই তাকেই কৰি আছে মালিকে। দ্বাদশ পন্থত আমি আহিম আৰু পিছত আহি আমি সেইবোৰেই দেখিম। সকলোকে এটা পন্থ বনাই দিম, সকলোৰে জ্ঞানৰ আধাৰত বুজি যাব। तब लग बोधो कुरी चमारा, फिर तुम बोधो राज दरबारा, प्रथम चरण कलयुग निराणा, तब मगर मांडो मैदाना। কোৱা হ'ব কলিযুগৰ প্ৰথম শৰণ সেইটোৱে হ'ব, মই সশৰীৰে যাম। প্ৰথম চৰণ কলিযুগৰ, 3টা চৰণ কৈছে কলিযুগৰ। এতিয়া বিচৰা চৰণ চলি আছে। ये प्रथम चरण कलयुग निराणा, और तब मगर मांडो मैदाना। धर्म राय से मांडो बाजी, तब धर बोधो पंडित काजी। अब यहाँ जाता है 5555, तब ये शब्द होगा साचा। 5555 বছৰ যেতিয়া পাৰ হ'ব কলিযুগৰ তেতিয়া এয়া ওলাই আহিব। চন 2006 বুজি লওক, এয়া সঁচা হৈ গ'ল। আৰু আজি এই 2011 চলি আছে। এতিয়া ইয়াৰ কাৰণ কি আছিল? যেতিয়া কলিযুগৰ 5505 বছৰ গুচি যাব সেই সময়ত আজিৰ মোৰ এই কোৱা বাণী, চন 1398 পৰা 1518 মাজত কোৱা এই বাণী, যি বাণী পৰমাত্মাই কৈছিল পৰমাত্মাৰ বচনত যে সেয়া সেই সময়ত সঁচা হ'ব। আজি নহ'লেও, আজি কোনেও বিশ্বাস নকৰিব ইয়াৰ ওপৰত। সেই সময়ত এয়া সঁচা হ'ব যি মই আজি কৈ আছো। और तब तक धर्मदास तो लाख दुहाई, ये मूल ज्ञान कहीं बार न जाई। এয়া চাব ইয়াত আগলৈ। धर्मदास मोरी लाख दुहाई, 5555, तब ये शब्द होगा साचा। ইমান সময় কলিযুগৰ যেতিয়া গুচি যাব। धर्मदास मोरी लाख दुहाई, ये मूल शब्द जिन बाहर ना जाई, ये ना जाई, गलत प्रिंट गलत हो रहा है। पवित्र ज्ञान तुम जग में बाखो, मूल ज्ञान गोई यानी गुप्त तुम राखो। मूल ज्ञान जो बार है पर ही, बिजली पीढ़ी हंस वंश नीतर ही, 33 अरब ज्ञान हम बाखा, मूल ज्ञान गुप्त ही राख्या। गोए राख्या, गोए मान गुप्त। मूल ज्ञान तुम तब लग छुपाई, जब लग 12 पंथ मिटाई।
এতিয়া ইয়াত দেখুৱাইছোঁ আপোনালোকক 134 পৃষ্ঠাত সকলোবোৰ নিৰ্ণয় দি ৰাখিছে পৰমাত্মাই। কবিৰ বাণী 134 পৃষ্ঠা। এতিয়া ইয়াত কোৱা হৈছে 13 বংশ। 12টো আছিল যি এই কালৰ জালত থাকি গৈছিল। প্ৰথম বংশ উত্তম, এয়া হৈছে নাৰায়ণ মানে চূড়ামণিজী। দ্বিতীয় জাগু, তৃতীয় আকৌ চতুৰ্থ আকৌ পঞ্চম। এতিয়া ইয়ালৈ আহি যাওঁ 12 বংশ 12 গৰিবদাস চাহেবৰ। बर में वंश प्रगट हो उजियारा। মানে 12 পন্থত মোৰ মহিমাৰ বাণীৰ পৰাই মই আকৌ উজ্জ্বল হওঁ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম মীৰাবাই দাসী। মীৰা, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও জামপালি পৰমানপুৰ, জিলা সম্বলপুৰ, উৰিষ্যাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয়, সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ, তেওঁৰ ভক্তি কৰিছিলোঁ। আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয়, সেয়াও আমি কৰিছিলোঁ। মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল। তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে, সকলো প্ৰমাণ সহিতে কয়। তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয়, যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ। আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে। মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল। এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ। পৰমাত্মাৰ আশীৰ্বাদত মই BEd গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু PG এণ্ট্ৰেঞ্চত গংগাধৰ ইউনিভাৰ্চিটিটো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ। মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ মানে খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল। শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল। 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে। তেওঁৰ বচাৰ আশা বহুত কম আছিলে, কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে, মাছ মাংস বহুত বেছিকৈ খাইছিল। কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ। মীৰা, আপোনাৰ কোৱালিফিকেশ্যন কি? বৰ্তমান মই BEd ছেকেণ্ড ইয়েৰত আছোঁ আৰু পঢ়ি আছোঁ। মীৰা, আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত, এনেকুৱা নেকি? আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে, শাস্ত্ৰ অনুকূল ভক্তি কৰে, যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয়। আমাৰ সকলো ধৰ্মৰ মানে যিবোৰ পবিত্ৰ গ্ৰন্থ আছে, সকলো গীতা, বেদ, কোৰাণ, 6খন শাস্ত্ৰ, 18খন পুৰাণ, সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে। তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে, তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয়। গতিকে শ্ৰদ্ধালুসকল, বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয়, শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ। গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ। মীৰা, আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে, গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে, আপুনি কি ক'ব বিচাৰিব? সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক। যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ,
গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবীৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে। তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে। গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528